সুপ্ৰভাত সকলোকে। যোৱাকালি আমাৰ ঘৰলৈ আলহী আহিছিলে। তাৰ কাৰণে ওচৰৰ বাইহঁতৰ ঘৰৰ পৰা এটা হাঁহ কিনি আনিলোঁ। এইফালে আকৌ বচাগতৰ দায়িত্বটো ললিতাক দিছোঁ দেই। এইবিলাক কামত তাইহে পাৰফেক্ট, মই কিন্তু নহয় দেই। আনফালে আকৌ খালত চানীয়ে মাছ ধৰাত লাগিছে। এইয়া মাছ ধৰা, মাংস বনোৱা এইবিলাক দায়িত্ব আকৌ চানীৰহে। মাংস বনাব মই ভালদৰে নাজানো আৰু সেইকাৰণে। এফালে মই দালি বইল কৰি আছোঁ, পাছত তেল মাৰিম। এফালে চব্জিও কাটি আছোঁ। চানী আকৌ মাছ বচা হ'লেই। তেতিয়ালৈকে ময়ো মাংসৰ কাৰণে যিবিলাক লাগে গোটেইখিনি ৰেডি কৰিলোঁ। এফালে চব্জিও বনাইছোঁ, লগতে মাছখিনি আধা ফ্ৰাই কৰি লৈছোঁ। টেঙা জোল বনাম যে তাৰ কাৰণে আধাহে ফ্ৰাই কৰিছোঁ। ইফালে আকৌ চানীৰ মাংস বনাই হ'লেই নহয়। এয়া আলহী আহিলে খাব পৰা হ'লেই আৰু। মাংসও হ'ল, মাছো হ'ল। খোৱা টাইমত ভিডিঅ' নকৰিলোঁ। ইহঁতৰ আকৌ যাবৰে হ'ল নহয়। এইয়া আমাৰ জোৱাই। আলহীবোৰ আহি গুচি যোৱাতহে বেয়া লাগে ন। এই মাজু ইহঁতিও গ'ল, আজিলৈ বাই।